Hello students, মই ৰিহান আজিৰ ভিডিঅ'ত মই তোমালোকক দিম এটা বহুত ইম্পৰ্টেণ্ট ভাব বহলাই লিখা উপকাৰিক অজগৰে খাই যিটো পৰীক্ষাত প্ৰায় অহা দেখা যায় ঠিক আছে ইয়াৰ উপৰি মই মোৰ চেনেলত আৰু ভাব বহলাই লিখা ইম্পৰ্টেণ্ট ভাব বহলাই লিখা আপলোড কৰিছো যদি চোৱা নাই তোমালোকক মই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দি দিম গৈ পেলাই চাব পাৰিবা আৰু তোমালোক যদি সেই ইম্পৰ্টেণ্ট ভাব বহলাই লিখাবোৰ PDF লাগে তেন্তে তাতো মই PDF লিংকো দি থম ডাউনলোড কৰি ল'ব পাৰিবা কিবা এটা পে কৰি ঠিক আছে আজি আমি অকল খালি উপকাৰিক অজগৰে খাই এই ভাব বহলাই লিখাটোহে আমি চাম সো এটো উত্তৰ এনেকৈ লিখিবা অজগৰ অতি শক্তিশালী আৰু ভয়ংকৰ সাপ অজগৰে মানুহৰ লগতে জীৱ-জন্তুকো ভক্ষণ কৰে অজগৰ বিপদত পৰা দেখি যদি ইয়াক ৰক্ষা কৰিবলৈ যোৱা হয় তথাপিও উপকাৰৰ কথা ভাবি অন্যায় নকৰাকৈ নাথাকে উক্ত ফকৰা যোজনাদিত কোৱা হৈছে যে শত্ৰু সদায় শত্ৰুৱে অন্যায় কৰাটো স্বভাৱজত কথা সেইদৰে দুষ্ট লোকেও উপকাৰৰ কথা নাভাবি অপকাৰ কৰিবলৈ বিচাৰে ঠিক আছে এনেকৈ যদি লিখা তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা ঠিক আছে সো আজি ভিডিঅ'টো এইখিনি সামৰিম আৰু লগ পাইছো বেলেগ এটা নতুন ভিডিঅ'লৈ তোমালোকক কি টপিকৰ ওপৰত ভাব বহলাই লিখা লাগে তোমালোকে কমেন্ট কৰা মই দিবলৈ চেষ্টা কৰিম